ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ 2025 চনৰ এই আগষ্ট মাহটো বিশেষকৈ মকৰ ৰাশি জাতক জাতিকাসকলক কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে এই মাহটোত লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিব আপোনালোকে একেবাৰে নাপাহৰিব 2025 চনৰ আগষ্ট মাহৰ ৰাশিফল অনুসৰি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে এই মাহটো বিশেষকৈ প্ৰথমাৰ্ধত অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ বাবে মিশ্ৰিত ফলাফল লাভ কৰিব মাহৰ আৰম্ভণিৰ পৰা কিছু ভাল সুযোগ উপলব্ধ হ'ব পাৰে ভাল অপৰচুনিটি আহিব পাৰে সুযোগ সুবিধাবোৰ হাতৰ পৰা যাবলৈ নিদিব বুলি কৈছে আপোনালোকৰ জনসংযোগৰ যি পৰিসৰ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে আগবাঢ়ি যাব পাৰিব মনত কিছু আপোনালোকে যি ধৰণৰ সপোন যি ধৰণৰ আপোনালোকৰ পৰিকল্পনা সেইখিনি বাস্তৱত কেনেকৈ আপোনালোকে কাৰ্যকৰী কৰিব সেইখিনি ক্ষেত্ৰত বহুত বেছি আপোনালোকে প্লেনিং কৰিব লাগিব কাম কৰিব লাগিব তাৰ বাবে আপোনালোকে কষ্ট কৰিব লাগিব বুলি কৈছে এই সময়ত গ্ৰহৰ অৱস্থান এনেকুৱা যে সামাজিক পৰ্যায়ত আপোনালোকৰ পৰিচয় বৃদ্ধি পাব সমাজত মান সন্মান আপোনালোকৰ বৃদ্ধি পাব একে সময়তে কিন্তু সফলতাৰ বাবে আপোনালোকৰ ক্লান্তিৰ আধিপত্য নাথাকিব বুলি কৈছে অচিনাকি মানুহক কিন্তু চিন্তা নকৰাকৈ এই মাহত কিন্তু বিশ্বাস নকৰিব অচিনাকি মানুহবিলাকক সকলো কথা কিন্তু শ্বেয়াৰ কৰিব নালাগে সেই আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক পাৰ্সোনাল লাইফৰ কথাই হওক ইনকামৰ কথাই হওক ব্যৱসায় ক্ষেত্ৰতে হওক বা যিকোনো ক্ষেত্ৰত ঘৰুৱা আপোনালোকৰ সমস্যাৰ ক্ষেত্ৰতে হওক গোটেইখিনি কথা আপোনালোকৰ সকলো ব্যক্তি আগতে প্ৰকাশ কৰিব নালাগে কাৰণ কিছুমান ব্যক্তি আপোনালোকৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে সময়ত গতিকে সেইখিনি ক্ষেত্ৰত কিছু গোপনীয়তা অৱলম্বন কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে একে সময়তে কৈছে যে সৰু কথাটোক লৈ কোনো আত্মীয়ৰ লগত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে কাজিয়া পেচালো হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত অলপ ধ্যান দিব যাতে সৰু কথাবোৰে যাতে ডাঙৰ এটা ইস্যু নহয় তাৰ প্ৰতি ধ্যান ৰাখিব কথা কওঁতে কিন্তু অনুপযুক্ত বা কঠোৰ শব্দ ব্যৱহাৰ বা ব্যংগাত্মক শব্দ ব্যৱহাৰ নকৰিব বুলি কৈছে এই সময়খিনি হৈছে এই মাহটো হৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ধৈৰ্য আৰু সংযমেৰে কটাবলগীয়া সময় বুলি কৈছে সময় অপচয় নকৰিব অপচয় কৰি খৰচ কৰাটো উপযুক্ত নহয় এই মাহত গতিকে ধ্যান ৰাখিব লাগিব খৰচ পাতি কৰাৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ উপস্থিত থকাৰ লগতে সকলো কাম কাজৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব কৰ্মচাৰীসকলৰ কোমল আৰু কৰ্মচাৰীসকলৰ লগত বিশেষকৈ কোমল হওক অৰ্থাৎ কথা বতৰা ভালকৈ কওক বুলি কৈছে বন্ধুত্বপূৰ্ণ হ'লে তেওঁলোকৰ বিশেষ পৰা ভাল অৱদান পাব বুলি কৈছে নতুন কাম এটাও আৰম্ভ কৰিব পাৰে এই মাহত অতি শুভ দেখা পোৱা গৈছে প্ৰথমাৰ্ধত চৰকাৰী কোনো কামত নিয়োজিত লোকসকলে আবদ্ধ হৈ পৰিব পাৰে গতিকে যিকোনো কামত অতি সাৱধান হ'ব লাগিব ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব কিছুমান শুভ কামো হ'ব পাৰে বুলি কৈছে একে সময়তে এই সময়খিনিত কৈছে যে আপোনালোকৰ মনোযোগ নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখিব লাগিব একে সময়তে মনত ৰাখিব যে ভুল সম্পৰ্কই কিন্তু আপোনালোকৰ বিপদত পেলাব পাৰে গাঁঠি বিষৰ সমস্যাবোৰ হ'ব পাৰে গেছযুক্ত বস্তু খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে মহিলাসকলে কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি বহুত বেছি সজাগ হ'ব লাগিব সাৱধান হ'ব লাগিব তেওঁলোকৰ হেল্থৰ বাৰে বাৰে বিশেষকৈ বা শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক বহুত বেছি অশান্তিগ্ৰস্ত হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব মানসিক বা শাৰীৰিকভাৱে হওক এই মাহটোত বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কেতিয়াবা আপোনালোকৰ ভাল সময় আৰু কেতিয়াবা আপোনালোকৰ তৎক্ষণাত বেয়া তেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হ'ব পাৰে তেনেস্থলত বিশেষকৈ নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব এই মাহটো অলপ বেছি ওপৰলৈ আৰু তললৈ যাব পাৰে ই আপোনালোকৰ কামত আৰু বিশেষকৈ আনটো কামত বা আন কামতো ভালদৰে ব্যস্ত কৰি ৰাখিব কিন্তু সফলতা ক্লান্তি দূৰ কৰিব যিমান পাৰে কষ্ট কৰক আপোনালোকৰ কৰ্মশৈলী দেখি মানুহ আপ্লুত হ'ব সম্পত্তিৰ সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ হ'ব এই মাহত এখন ডাঙৰ আঁচনি বিনিয়োগৰ বাবে পৰিকল্পনা হ'ব অৰ্থাৎ আপোনালোকে কিছুমান যদি প্লেনিং কৰিছে কিবা এটা কৰিম বুলি এই মাহত নতুনত্ব আনিব বিচাৰিছে সেইখিনি ক্ষেত্ৰত কাৰ্যকৰী কৰাৰ বাবে ভাল সময় বুলি কৈছে প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব ঘৰখনত আধ্যাত্মিক আৰু ইতিবাচক শক্তিৰ পৰিৱেশ সৃষ্টি হ'ব যেতিয়া ঘৰখনত তেনেকুৱা ধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিব আপোনালোকৰ মনৰ যি শক্তি বাঢ়িব কনফিডেন্স বাঢ়িব মনটোত বিশেষকৈ চলি থকা বা মনত থকা যি ধৰণৰ ইতিবাচক চিন্তাবোৰ বিশেষকৈ আপোনালোকৰ দূৰ হ'ব বুলি কৈছে একে সময়তে কৈছে যে ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব গ্ৰহৰ অৱস্থান এনেকুৱা যে আপোনালোকৰ মনটো সৰু সৰু কথাত বিচলিত হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব কিবা প্ৰতিকূলতা আহিলে মনটো সুস্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব গতিকে নিজৰ মনটোক বিশেষকৈ কণ্ট্ৰলত ৰাখিব লাগিব অপ্ৰয়োজনীয় খৰচ যিমান পাৰে আপোনালোকে এই মাহত কিন্তু বন্ধ কৰিব লাগিব বুলি কৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকলে গতিকে ধ্যান ৰাখিব লাগিব ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰয়াস কৰিব লাগিব সকলোৰে লগত বিশেষকৈ আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখক বুজাবুজিৰ মাধ্যমেৰে আপোনালোকে আগবাঢ়িবৰ বাবে এই মাহত চেষ্টা কৰিব লাগিব ল'ৰা ছোৱালীৰ কিছু কাৰ্যকলাপৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে আইনী নিয়ম কেতিয়াও আপোনালোকে এই মাহত বিশেষকৈ উলংঘা নকৰিব যদি আইনী নিয়ম উলংঘা কৰে এই মাহত আপুনি বিপদত পৰিব পাৰে গতিকে এই কথাটোৰ প্ৰতি কিন্তু গুৰুত্ব দিব ব্যৱসায়ত কিন্তু জনা শুনা বা অভিজ্ঞ ব্যক্তিসকলৰ পৰা পৰামৰ্শ পাব
গাইডেন্স পাব, যেতিয়া ভাল মানুহৰ পৰা আপোনালোকে ভাল গাইডেন্স পাব, পৰামৰ্শ পাব কিবা এটা কৰি যোৱাৰ বাবে, বা কিবা এটা ভুল হ'লে বা মিষ্টেক হ'লে তেওঁলোকে যেতিয়া আপোনালোকক গাইড কৰিব বা আপোনালোকক কিছুমান পথ প্ৰদৰ্শন কৰিব, আপুনি নিজকে বিশেষকৈ আত্মবিশ্বাসী কৰি তুলিবলৈ সক্ষম হ'ব বুলি কৈছে। যেতিয়া মনত আত্মবিশ্বাস থাকিব, কৰাৰ বাবে হেঁপাহ থাকিব, নিশ্চয়কৈ সফল হ'ব। কিন্তু পৰিকল্পনাৰে কামখিনি কৰিব লাগিব। লগতে বহুত চিন্তা আৰু মগজু ধুমুহাৰ প্ৰয়োজন হ'ব। আৰু বাকী থকা বিষয়সমূহ আপোনালোকৰ সমাধানৰ বাবে এই মাহত চেষ্টা কৰিব লাগিব। অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত বিশেষকৈ আপোনালোকৰ কিছুমান পুৰণি মতানৈক্যৰ এই মাহত অন্ত পেলাবলৈ আপোনালোকে চেষ্টা কৰক বুলি কৈছে। সহযোগিতাৰ প্ৰয়োজন, আপোনালোকৰ বিশেষ সহযোগিতাৰ প্ৰয়োজন বুলি কৈছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বা নিজৰ কেৰিয়াৰত নিজৰ লক্ষ্যত উপনীত হ'বলৈ বিশেষকৈ আপুনি বহুত বেছি কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব এই মাহত, তেতিয়াহে আপুনি সফল হ'ব। গতিকে এই কথাটোৰ প্ৰতি কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক মতানৈক্যৰ বাবে ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, যাতে কোনো ধৰণৰ খেলিমেলি সৃষ্টি নহয়, তৰ্ক পেচাল নহয়, কাজিয়া পেচাল সৃষ্টি নহয় আপোনালোকৰ মাজত। তাৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব, নহ'লে সেইখিনি প্ৰভাৱ আপোনালোকৰ ঘৰখনত বা ফেমিলিত পৰিব পাৰে। প্ৰেমৰ সংগীক বিশেষকৈ এটা ভাল উপহাৰ দি পৰিৱেশটো মধুৰ কৰি তোলাৰ ক্ষেত্ৰত সফল হ'ব পাৰে। একে সময়তে কৈছে যে প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সম্ভাৱনা আছে। আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো বিশেষকৈ এই মাহৰ প্ৰথমাৰ্ধত পুৰণি ৰোগ এটাৰ পুনৰাবৃত্তি হ'ব পাৰে। যোগাসন, ব্যায়াম আৰু জীৱনশৈলী সলনি কৰি নিজৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব পাৰিব। গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। আপুনি আপোনালোকৰ নিজৰ যি পৰিকল্পনাখিনি আছে, সেই পৰিকল্পনাখিনি সঠিক দিশত লৈ যাব পাৰিব এই মাহত। সম্পৰ্ক মজবুত কৰাৰ সুযোগ পাব। ধৈৰ্য আৰু ইতিবাচক মনোভাৱ বিশেষকৈ ৰাখিলে সফলতাৰ বাট মুকলি হ'ব বুলি কৈছে। এই মাহত কিন্তু যুৱক যুৱতীসকলে ভৱিষ্যতৰ লক্ষ্যত উপনীত হোৱাৰ সুযোগ পাব বুলি কৈছে। আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত, টকা পইচাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হওক, ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই মাহত সামৰ্থ্যতকৈ অধিক ঋণ ল'ব নালাগে। ঋণ লওঁতে সাৱধান হ'ব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ বা দিহা পৰামৰ্শ লোৱাটো ভাল হ'ব। আপুনি যাত্ৰা কৰি যদি আছে তেন্তে আপোনালোকৰ লাগেজৰ যত্ন নিজে ল'ব লাগিব। যদি যাত্ৰা কৰি এই মাহত আনক বিশ্বাস বেছি কৰিব নালাগে। এই মাহত ডাঙৰ ডাঙৰ প্ৰজেক্টত সফলতা লাভ কৰিব পাৰে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়টো সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব বুলি কৈছে। লগতে কৈছে যে সাৱধান হ'ব লাগিব, কাৰণ সহকৰ্মীসকলৰ লগত কিবা এটা বিবাদ হ'লে সমস্যা হ'ব পাৰে। এই মাহৰ বিশেষকৈ দ্বিতীয়াৰ্ধত আপোনালোকৰ যিবোৰ বাধা, কামত যি বাধা আছিল, যি ধৰণৰ সমস্যা আছিল, সেইখিনি দূৰ হ'ব বুলি কৈছে। চৰকাৰী চাকৰি বিষয়াসকলৰ পৰা সহায় পাব বুলি কৈছে। চৰকাৰী চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়াসকলৰ পৰা হেল্প পাব। আপোনালোকৰ ইচ্ছামতে বিশেষকৈ ট্ৰেন্সফাৰ পোৱাৰ সম্ভাৱনা আছে। কিছু লোকৰ নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব এই মাহত। পৰিয়ালত সম্প্ৰীতি, বুজাবুজি, মৰম চেনেহ আপোনালোকৰ থাকিব। পুৰণি বন্ধু বা পৰিয়ালৰ সদস্যক লগ পালে সুখবোৰ বাঢ়িব। এই মাহৰ শেষৰ দলত বিশেষকৈ আপুনি আপোনালোকৰ জীৱনসংগী বা সংগীৰ সৈতে সৰু সৰু ব্যক্তিগত বিষয়ত বিশেষকৈ তৰ্ক কৰিব পাৰে, সৰু সৰু কথা বতৰাক লৈ। গতিকে সেইখিনি পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ প্ৰতি ধ্যান ৰাখক। সৰু সৰু তৰ্ক পেচাল হ'লেও সেইখিনি আপোনালোকৰ মাজতে সীমাবদ্ধ ৰাখক বুলি কৈছে, যাতে বাহিৰৰ মানুহে সেইখিনি সুবিধা নাপায়। পুৰণি স্বাস্থ্যজনিত সমস্যাৰ অন্ত পৰিব। এই মাহৰ শেষৰলৈ মানসিক শান্তি অনুভৱ কৰিব। আপুনি শক্তি আৰু ইতিবাচকতাৰে ভৰি পৰিব বুলি কৈছে। অত্যধিক কাম কৰিলে ভাগৰ আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ বাবে সময় উলিয়াব লাগিব, নিজৰ স্বাস্থ্যৰ বাবে সময় উলিয়াব লাগিব, নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। নিজৰ দায়িত্বখিনি কেনেকৈ আপোনালোকে বিশেষকৈ কমপ্লিট কৰিব, নিজৰ যিখিনি কৰণীয় কাম আছে এই মাহত কিন্তু সময়মতে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। লেজিনেছ বা এলাহ ভাৱবোৰ আপোনালোকে মনৰ পৰা পৰিহাৰ কৰিব লাগিব। কিন্তু এলাহ ভাৱে কিন্তু এই কামত কিছুমান কামত আপোনালোকক বহুত বেছি পিছ পেলাই দিব পাৰে। গতিকে যিমান পাৰে আপোনালোকে এই মাহত নিজৰ মনৰ পৰা এলাহ ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰি চলিব লাগিব। একে সময়তে কৈছে যে বিশেষ মানুহ লগ পোৱাৰ সুযোগ পালে লগে লগে ধৰি লওক, ভাল সুবিধা পালে তেওঁলোকৰ লগত বিশেষকৈ ইতিবাচক কথা বতৰা সেইখিনি আদায় কৰিবৰ বাবে চেষ্টা কৰক। এই সময়ত পৰিস্থিতি আপোনালোকৰ পক্ষ থাকিব। গতিকে কৈছে যে ইতিবাচক হওক আৰু নিজৰ কামত মনোনিৱেশ কৰক। দীৰ্ঘদিন ধৰি বাকী থকা পে'মেণ্ট এটা পালে আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ সমস্যা সমাধান কৰি বিশেষকৈ নিজৰ চিন্তাৰ পৰা মুক্তি পাব বুলি কৈছে। ব্যস্ত থকাৰ পিছতো চৌপাশৰ মানুহৰ লগত যোগাযোগ ৰখাটো গুৰুত্বপূৰ্ণ। আপোনালোকৰ গুৰুত্বপূৰ্ণ কামক আওকাণ নকৰিব, নহ'লে গাফিলতিৰ বাবে আপুনি কিছুমান গুৰুত্বপূৰ্ণ কামৰ পৰা বঞ্চিত হ'ব পাৰে বুলি কৈছে। শিশুৰ আৰু বন্ধু বান্ধৱীৰ কাম কাজত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। বিবাহিত লোকসকলে ধনৰ লেনদেনৰ ক্ষেত্ৰত এই মাহত সাৱধান হ'ব লাগিব, আৰ্থিক সমস্যাৰ দেখা দিব পাৰে। ব্যৱসায়ত কাম কাজবোৰ ভালে হ'ব। মাহৰ কিন্তু মধ্য ভাগত বিশেষকৈ নতুন কামৰ বাবে এই সময়খিনি অনুকূল যদিও কৈছে যে এই সময়ত কিন্তু আপুনি কাৰোবাৰ সৈতে অংশীদাৰিত্ব কৰাৰ যি পৰিকল্পনা কৰিছে তেন্তে ইয়াক গুৰুত্ব সহকাৰে কাৰ্যকৰী কৰক বুলি কৈছে, কাৰণ এই অংশীদাৰিত্ব আপোনালোকৰ বাবে কিছু ক্ষেত্ৰত উপকাৰী হ'ব। নিয়োজিত লোকে সফলতা লাভ কৰাৰ বহুত সম্ভাৱনা আছে বুলি কৈছে। একে সময়তে এই মাহত কিন্তু সম্পৰ্কত স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ, অন্যথা যিকোনো ভুল বুজাবুজিৰ বাবে বিচ্ছেদৰ দৰে পৰিস্থিতি
আপোনালোকে অতি কম সময়ৰ ভিতৰতে বিশেষকৈ ভুগিবলগীয়া হ'ব পাৰে বা উদ্ভৱ হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে এই মাহত যিমান পাৰে ৰক্তচাপ আৰু ডায়েবেটিছ যিসকলৰ বেমাৰ আছে বা সমস্যা আছে ৰোগীসকলে অলপ সাৱধান হ'ব লাগে পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰক বয়োজ্যেষ্ঠসকলৰ বিশেষকৈ স্বাস্থ্যৰ তেওঁলোকৰ যত্ন লওক বুলি কৈছে ঘৰখনত যদি বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ হেল্থৰ প্ৰতি অলপ কেয়াৰফুল হ'ব লাগিব মাহেকীয়া ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক তাৰে কামনা কৰিছোঁ অনুগ্ৰহ কৰি অকণমান সময় লিয়ে কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব সদায় মনত সাহস ৰাখিব কনফিডেন্স ৰাখিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব